যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কথা কৈছে যে তেখেতে ৰাজহুৱা কৰিব, এতিয়া আৰু প্ৰতিবেদন কেন্দ্ৰ চৰকাৰে প্ৰেৰণ কৰিব যে আমাৰ যশস্বী মুখ্যমন্ত্ৰীৰ এই বিষয়টো তেখেতে যে আজি ইমান পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি SITৰ প্ৰতিবেদন ৰাজহুৱা কৰিছে, মই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ, আমি অসমৰ জনসাধাৰণে আশা ৰাখিছোঁ যে গৌৰৱ গগৈৰ বিৰুদ্ধে আইনী ব্যৱস্থা লৈ এই মানুহজনৰ যি আইনী শাস্তি পায় এই শাস্তিত তেখেতক কাৰ্যবাহী কৰিব লাগে। আৰু তেখেতৰ পত্নী যিহেতু ভাৰতীয় নাগৰিক নহয়, ভাৰতত প্ৰৱেশ কৰি দিব নালাগে। কাৰণ এই ভাৰতৰ নাগৰিক নোহোৱাকৈ কিয় ভাৰতত থাকে? কাৰণ তেখেতে পাকিস্তানৰ লগত জড়িত আছে। তেখেতে পাকিস্তানৰ চৰকাৰৰ পৃষ্ঠপোষকত থকা মৌলবাদী সংগঠনৰ পৰা পইচা লৈ আছে। আপোনালোকে দেখা পাইছে, গৌৰৱ গগৈ উত্তৰ দিয়ক। গতিকে তেখেতে আজি উত্তৰ দিব পৰা নাই। আৰু আজি আপোনালোকে দেখা পাইছে তেখেতে য'তেই গৈছে তাতে জনসাধাৰণৰ প্ৰতিবাদৰ সন্মুখীন হৈছে। গতিকে ৰাইজ আমাৰ যথেষ্ট আমি শংকাত ভুগি আছোঁ যে এই মানুহজনে যদি ভৱিষ্যতে কেনেবাকৈ যে আৰু বেছি আমাৰ কাৰণে ক্ষতিকাৰক এটা কাম কৰে, তাৰ কাৰণে আমি গোটেই অসমৰ জনসাধাৰণে চিন্তিত হৈ আছোঁ আৰু উদ্বিগ্ন হৈছোঁ। তাৰ কাৰণে আজি আমি ইয়াতে ভাৰতীয় জনতা পাৰ্টি নহয়, ধুবুৰী ৰাইজে আমি প্ৰতিবাদী সন্মিলন আজি ইয়াত কৰিছোঁ। গতিকে আপোনালোকৰ জৰিয়তে আমি জনাইছোঁ যে এই ব্যক্তিসকলৰ যাতে কোনো মানুহে সংযোগ এৰি নকৰে, সম্পৰ্ক নাৰাখে। কাৰণ ৰাষ্ট্ৰবিৰোধী মানুহ আমি কেতিয়াও সেই মানুহক আমাৰ ধুবুৰী জিলাত আমি প্ৰৱেশ কৰিব দিব নোৱাৰোঁ।